এই মাত্ৰ এজন আপোনাৰ জইন কৰিলে জিলা পৰিষদৰ সদস্য, কালিতো নুঠে, কাৰণ আপোনালোকে ইমান কষ্ট কৰি মোৰ পৰা লৈ যায়, সেইখিনি আকৌ হিমন্ত বিশ্ব শৰ্মাই চালি জাৰি চায়, কাট এণ্ড পেষ্ট কৰে, তেওঁলোকৰ অজস্ৰজনে জইন কৰি আছে। আপোনালোকক অন্য কথা নালাগে, ৰাইজৰ যেতিয়া জ্বৰ হয়, ৰাইজে যেতিয়া বিচাৰে, এইবিলাক কথা বতৰাবিলাক আপোনাৰ গৌণ নহয়। আপোনালোকে দেখিছে মধ্যপ্ৰদেশত কংগ্ৰেছ এবাৰ জিকিব বুলি ভাবিছিল, মই কংগ্ৰেছ দলৰ কথা কৈছোঁ, শ গাড়ী আহি পেলাই জইন কৰাইছিল, কিন্তু মানুহৰ মনত কংগ্ৰেছৰ বিপক্ষে আছিল, সেইকাৰণে কংগ্ৰেছ হাৰিলে। এইবাৰ সাধাৰণ ৰাইজ আপোনালোকে সোধক কংগ্ৰেছৰ পক্ষে, বদৰুদ্দিন আজমলৰ বিপক্ষে। গতিকে দুই এজন নেতা ক'ত গ'ল ক'ত নগ'ল সেই কথাবিলাক বেছি কৈ এইকেইটা দিন অলপ ফূৰ্তি কৰিব। 4 জুন তাৰিখে যে ভেকুৰী কান্দিছে আৰু ভেকুৰী কান্দিব, সেইটো মহান আল্লাহ তাআলাই জানে। মই কিছুমান কথা মানে নকওঁ, বহু ভোটত জিকিব সেই কথাটো হয়, কিমান জিকিব মহান আল্লাহ তাআলাৰ বাহিৰে কোনো নাজানে। হিমন্ত বিশ্ব শৰ্মাই কয় বদৰুদ্দিন আজমল ডাঙৰীয়া একেটা ঘৰতকৈ ইমানত জিকিম ইমানত জিকিম, কিমান ভোট আছে সেইটোৱে নকয়। বদৰুদ্দিন আজমল চাহাবে গোটেই সমষ্টিকেইটাৰ নাম কওকচোন চাওক। গতিকে মানুহক ফাঁকি বোকা দিয়া এতিয়া ধৰা পৰিছে, সেইবিলাক দিন গ'ল এতিয়া। গতিকে আপোনালোকে দেখিছে যে দিনৰ পোহৰৰ দৰে স্পষ্ট যে ধুবুৰীত বদৰুদ্দিন আজমল ডাঙৰীয়া হাৰিব। তেওঁহে ক'ব লাগে নহয় বুলি, তেওঁক ক'ব লাগে যে এই হেলিকপ্টাৰখন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিয়া নাই। আমাৰ হাতত কাগজ আছে যে তেওঁৰ ব্যৱসায়ীৰ কোনো ট্ৰাক আদি কোনো পুলিচে যাতে নধৰে, তাৰ কাৰণে তেওঁক ক্লিন চিট দি হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ব্যৱসায়টো ৰমৰমীয়া কৰাৰ কাৰণে তেওঁক দিছিল, যিজন হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে বদৰুদ্দিন আজমলক আমি কিমান ফুট দূৰত ৰাখিম, এতিয়া বুকুৰ সুমুৱাই লৈছে আৰু কৈছে আঁঠুৱাৰ তলৰ মুখ। আমি কোৱা নাই নহয়, আঁঠুৱাৰ তলৰ মুখ। গতিকে তেওঁলোকৰ এইবিলাক মিতিৰালিৰ কথা সকলোৱে জানে। গতিকে কিমান সমৰ্থক থাকিব বুলি ভাবে? সমৰ্থক কিমান থাকিব সেইবিলাক আল্লাহ নাৰাজ হোৱা কথা, আল্লাহ নাৰাজ হ'ব, কোন হ'ব, আপুনিও থাকিব বুলি মই ভাবোঁ যে আপোনালোকেও যাব, কাৰণ আপোনালোকে সাংবাদিক হ'ব পাৰে, কিন্তু আপোনালোকেতো সাধাৰণ নাগৰিক, আপোনালোকৰো পৰিয়াল আছে। গতিকে আপোনালোকেতো অশান্তি কৰে, আপোনালোকে এতিয়া মোক সুধি আছে এটাৰ পিছত এটা, মইতো উত্তৰ দি আছোঁ। হিমন্ত বিশ্বক সুধিবলৈতো সাহস নাই, তেতিয়া সোধে তই কোন চেনেলৰ, মই তোৰ মালিকৰ লগত কথা পাতিম। অৰাজকতা হৈছে, এই অৰাজকতাৰ ওৰ পৰিব। 4 জুনত আপোনালোক সকলোৱে হাঁহিব, সকলোৱে মিলি জুলি আমি আপোনালোকৰ প্ৰশ্ন সুধিব, আমিও কম, সকলো ৰাইজৰ লগত আমি এসাঁজ ভালকৈ খাম। আজিৰ সভাৰ সভাপতি মোৰ ভাতৃ বুলবুল, মহামায়া ব্লক কংগ্ৰেছৰ সমূহ কংগ্ৰেছ কৰ্মী, মণ্ডল কংগ্ৰেছ, যুৱ কংগ্ৰেছ, NSUI, সেৱা দল, মাইনৰিটি ডিপাৰ্টমেণ্ট সকলোকে ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু মই আপোনালোকৰ লগত ঘৰুৱাভাৱে কথা পাতিম, মোৰ কথাখিনি কেৱল শুনক, বিশ্বাস কৰিব নালাগে। কথাখিনি শুনাৰ পিছত যেতিয়া ৰাতি ঘৰলৈ যাব, ঘৰলৈ গৈ যেতিয়া আপোনালোকৰ শুবলৈ সময় হ'ব, অনুগ্ৰহ কৰি আপোনালোকে নিজৰ ল'ৰা ছোৱালীক মাতি আনিব, আপোনালোকৰ শুভাকাংক্ষীক মাতি আনিব, মাতি আনি আমাৰ কথাখিনি অলপ তেওঁলোকৰ লগত পাতিব। দলে বলে গৈ হাতৰ চিনত ভোট দি কংগ্ৰেছ পাৰ্টি হিচাপে আপোনালোকক সেৱা কৰাৰ, খেদমত কৰাৰ কাৰণে মোক আপোনালোকে নিৰ্বাচিত কৰিবলৈ মই আপোনালোকক অনুৰোধ কৰিম। এই ভোটটো আমাৰ জীৱন, আপোনালোকে সিদ্ধান্ত ল'ব। এই যে অশান্তি, এই যে ভয় ভাৱ, সেইটোৰ পৰা আমি উদ্ধাৰ পাব লাগে নে নালাগে, সেইটোৰ পৰা আমি পৰিত্ৰাণ পাব লাগে নে নালাগে, 7 তাৰিখে আপোনালোকৰ সেইটো সিদ্ধান্ত হ'ব। যদি আপোনালোকৰ শান্তি লাগে, তেতিয়াহ'লে আপোনালোকে বদৰুদ্দিন আজমলৰ UDF-ত এটা ভোট দি দিব। ৰাইজ আপোনালোকে এটা ভোট দি দিব। মই ৰখিবলৈ চাই আপোনালোকক ৱাদা কৰিছোঁ, আপোনালোকে ইয়াৰ পৰা বদৰুদ্দিন আজমল ডাঙৰীয়াক উৎখাত কৰক, দিছপুৰৰ পৰা হিমন্ত বিশ্ব শৰ্মাক উৎখাত কৰাৰ দায়িত্ব আমি লৈছোঁ। ৰাইজ আমি কৰিব সিদ্ধান্ত আপোনালোকৰ, আপোনালোকে আঙুলিটোৰে সিদ্ধান্ত ল'ব। বাৰে বাৰে আমাক অপমান কৰে, বিভিন্ন কথাৰে আমাক তিৰস্কাৰ কৰে। এই নিৰ্বাচনত যদি আপোনালোকৰ ভুল হৈ যায়, ভৱিষ্যতে আৰু ভুল শুদ্ধ কৰিবলৈ আপোনালোকে সুবিধা নাপাব। সেইকাৰণে মই কৈছোঁ যে বাৰম্বাৰ যে আপোনালোকে এই ভোটটো দিয়াৰ আগত আপোনালোকে এবাৰ নহয়, দুবাৰ নহয়, কেইবাবাৰো চিন্তা কৰিব। শ্ৰদ্ধা ৰাইজ, আপোনালোকে সকলো আহিছে, কংগ্ৰেছে মাতিছে মিটিঙলৈ, আপোনালোকে আহিছে, কিন্তু আপোনালোকৰ মনত ফূৰ্তিটো নাই। আপোনালোকৰ কিয় অসমৰ কোনো মানুহৰ আনন্দ নাই?
যে হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰত আমি থাকিব নোৱাৰা হৈছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাক যে ৰঙা চকু দেখুৱাইছে আমাক বিভিন্ন আইন জাপি দি আমাক যেনেকৈ অত্যাচাৰ কৰিছে কোনদিনা কি উলিয়াই আমাক হাৰাশাস্তি কৰে অত্যাচাৰ কৰে সেই কথা ভাবি ভাবি আমাৰ ভয় লাগে সেইকাৰণে আপোনালোকে আহিছে যে ৰকিবুল হুছেইন আহিছে কি কয় আমি শুনো এই বিপদৰ পৰা আমি ৰক্ষা কৰিব পাৰিম নোৱাৰিম সেই কথাখিনিৰ বিষয়ে তেওঁ কি কয় সেই কথাখিনি আপুনি শুনো সেইটো কাৰণে অহা নাই জানো আপোনালোকে